নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 জানুৱাৰী। PM কিষাণৰ 19 নম্বৰ কিস্তি টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত ইয়াক লৈ সম্পূৰ্ণকৈ ঘোষণা কৰিলে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা মহিলাক 5 টকাকৈ সুবিধা প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে অতি শীঘ্ৰে মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। কিমান তাৰিখত চৰকাৰে মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। ফেব্ৰুৱাৰী মাহত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। কেৱল এয়াই নহয়, অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। যদি আপুনি নতুনকৈ আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ইউনিফৰ্ম চিভিল কোডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শীঘ্ৰে অসমতো বলবৎ হ'ব UCC। উত্তৰাখণ্ডত বলবৎ হ'ল UCC। 27 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত কাৰ্যকৰী হ'ল UCC। ইয়াৰ পিছতে ভাৰততো বলবৎ হ'ব UCC আৰু ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। ভাৰতত হোৱাৰ পিছতে অসমতো বলবৎ হ'ব এই UCC। ইউনিয়ন চিভিল কোডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকলে UCCক লৈ আপুনি কি ক'ব? আচলতে অসম আৰু ভাৰতত UCC বলবৎ হ'ব লাগে নে নাই? যদি ইয়াৰ বিষয়ত জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7 জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। বজ্ৰপাতৰ লগতে হ'ব বৰষুণ। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, ধেমাজি, ডিব্ৰুগড়ত জাৰি কৰা হৈছে এলাৰ্ট। তিনিচুকীয়া জিলাতো হ'ব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট। আন প্ৰান্তত পৰিব প্ৰচণ্ড কুঁৱলী। 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7 জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চল বা জিলাৰ অৱস্থাটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হঠাৎ বন্ধ হৈ গ'ল আয়ুষ্মান ভাৰত আঁচনি। হাস্পাতালত নাপাব আয়ুষ্মান ভাৰত আঁচনি বিনামূলীয়া চিকিৎসা সেৱা। যদি আপোনাৰ ঘৰত আয়ুষ্মান কাৰ্ডটো আছে তেনেক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব পৰা নাই নেকি আপোনাৰ আয়ুষ্মান কাৰ্ডটো? যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনেক্ষেত্ৰত চৰকাৰে প্ৰত্যেকগৰাকী মহিলা আৰু পুৰুষক প্ৰদান কৰিছিল আয়ুষ্মান কাৰ্ড, আৰু এই আয়ুষ্মান কাৰ্ডটো আপুনি হাস্পাতালত ব্যৱহাৰ কৰিব পৰা নাই নেকি? লাখ লাখ ৰোগীৰ মাজত লাগিছে এতিয়া হাহাকাৰ। আয়ুষ্মান ভাৰত আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ এটা বেয়া খবৰ মুকলি আহিছে। চিকিৎসালয়ত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা। কিয়নো 600খনকৈ চিকিৎসালয়ত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা। আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা বন্ধৰ হুংকাৰ 600খন ব্যক্তিগত চিকিৎসালয়ৰ। দুখীয়া দৰিদ্ৰৰ বিনামূলীয়া চিকিৎসা বন্ধৰ খবৰৰ পাছতে হাহাকাৰ লাগিছে এতিয়া। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ঘোষণা কৰে বিনামূলীয়া চিকিৎসা বন্ধৰ কথা। হাৰিয়ানাৰ 600খনকৈ ব্যক্তিগত চিকিৎসালয়ত বন্ধ হ'ব এই বিনামূলীয়া চিকিৎসা। কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত হাস্পাতালক পৰিশোধ কৰা নাই বিনামূলীয়া চিকিৎসাৰ ধনৰাশি। হাৰিয়ানাৰ 600 ব্যক্তিগত হাস্পাতালক 450 কোটি টকা এতিয়াও পৰিশোধ কৰা নাই কেন্দ্ৰই। মাত্ৰ 10ৰ পৰা 15% ধন পৰিশোধ কৰিয়েই চৰকাৰে দায়িত্ব সামৰণি কৰিছে। আৰু এই অভিযোগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন ঘোষণাৰ পাছতে 1.2 কোটি হিতাধিকাৰী পৰিছে বিপদত। হাৰিয়ানাৰ হাস্পাতালত বিনামূলীয়া চিকিৎসাৰ বাবে যোৱা অসমৰ ৰোগীও পৰিব বিপদত, আৰু ইয়াক লৈ এটা বিগ আপডেট মুকলি আহিছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও হাস্পাতালত আয়ুষ্মান কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰে না নাই? যদি ব্যৱহাৰ কৰিব নোৱাৰে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কোনটো অঞ্চল বা কোনটো জিলা বা কোনটো ষ্টেট সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 25 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তিনিটাকৈ বৃহৎ ঘোষণা। শীঘ্ৰে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। নতুনকৈ আৰু বহু মহিলাক সামৰি ল'ব এই আঁচনিত। গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 কোটি টকা, আৰু প্ৰায় 28ৰ পৰা 29 লাখ মহিলাই লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা। ইতিমধ্যে 32 লাখ মহিলাক এই আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে।
জিলা সমিতিসমূহে বাছনিভুক্ত মহিলাৰ চূড়ান্ত ৰূপ দিব আৰু অতি শীঘ্ৰে মহিলা গোটৰ একাউণ্টত সোমাব 10,000কৈ টকা। লগতে এতিয়া গাঁৱত নহয় নগৰ অঞ্চলৰ মহিলাই নতুনকৈ লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি। যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছিলে অতি শীঘ্ৰে সেইসকল মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। 75,000 নিবনুৱাই নতুনকৈ লাভ কৰিব 2 লাখ টকাকৈ। উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীল হ'ব খোজা নিবনুৱালৈ এটা ভাল খবৰ, কিয়নো ষ্টাৰ্টআপৰ বাবে ৰাজ্যত সৃষ্টি কৰা হ'ব নতুন বিভাগ। ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে দিলে এটা ভাল খবৰ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অতি শীঘ্ৰে মহিলাসকলৰ একাউণ্টত লগতে পুৰুষসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। যদি আপুনি আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অপেক্ষাৰ অন্ত পৰিল, কিন্তু গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শীঘ্ৰে ঘোষণা কৰা হ'ব ADR-ৰ ফলাফল। ইতিমধ্যে সম্পূৰ্ণ হৈছে নিৰীক্ষণৰ কাম কাজ। হয় বন্ধু বান্ধৱীসকল, এতিয়া ফলাফল ঘোষণা কৰা হ'ব ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব ADR-ৰ ফলাফল। স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব পৰীক্ষাৰ ফলাফল। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। অৱশেষত অপেক্ষাৰ অন্ত পৰিলে। যদি আপুনি ADR-ৰ পৰীক্ষাৰ্থী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণ সন্মান নিধিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। কেতিয়া আপোনাৰ একাউণ্টত সোমাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰত্যেকগৰাকী কৃষকৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। কিমান তাৰিখত আপোনাৰ একাউণ্টত টকাটো চৰকাৰে প্ৰদান কৰিব, লগতে কোনবোৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। বহুতো কৃষকে PM কিষাণৰ টকা এইবাৰ নাপাব। নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত কৃষকে লাভ কৰিব পাৰে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। বছৰত 3টাকৈ দিয়া হয় এই ধন। আৰু এইবাৰ আপুনি কৰিব লাগিব PM কিষাণৰ eKYC। যদি আপুনি eKYC কৰা নাই তেনে ক্ষেত্ৰত প্ৰত্যেকজন PM কিষাণৰ হিতাধিকাৰী eKYC-টো বাধ্যতামূলক কৰা হৈছে। ধন লাভৰ বাবে কৃষকে eKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ eKYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে আপুনি eKYC কৰিব পাৰিব, অনলাইনতো কৰিব পাৰিব eKYC। CSC চেণ্টাৰত গৈও কৰিব পাৰিব eKYC। eKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। PM কিষাণৰ ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব PM কিষাণৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকজন PM কিষাণ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত অতি শীঘ্ৰে eKYC লেণ্ড ছেডিং লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব, অন্যথা আপুনি PM কিষাণৰ সুবিধা নাপাব, বঞ্চিত হৈ যাব। আৰু যিসকল ভুৱা হিতাধিকাৰী আছে অতি শীঘ্ৰে PM কিষাণৰ টকা ঘূৰাই দিব লাগিব, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি? আজিয়ে PRCৰ বাবে কৰিব পাৰিব আপুনি আবেদন। 7 পৰা 10 দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ। গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱা হেতু পৰ্টেলৰ সুবিধা। কিদৰে PRCৰ বাবে আপুনি কৰিব আবেদন? প্ৰথমতে ফোন নম্বৰ আৰু ইমেইল আইডিৰে আপুনি পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ পিছতে আপুনি ক্লিক কৰক লগইন টেবত। আপুনি প্ৰদান কৰক যাৱতীয় নথিপত্ৰ। জনজাতীয় আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথি। SMS-ৰ জৰিয়তে সকলোখিনি আপডেট আহি যাব আপোনাৰ মোবাইল ফোনতে। NCHAC কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাচুল। সকলো প্ৰক্ৰিয়াৰ অন্তত RTPS পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। হয় বন্ধু বান্ধৱীসকল, অতি সহজতে আপুনি ঘৰতে বহি বনাই ল'ব পাৰিব আপোনাৰ নামত PRC। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।